हेलो फ्रेंड्स, तुम्हारे सकलोवे भाले चागे। আজি बहुत दिনৰ মূৰত তোমালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তোমালোকে চাবা পাৰ্চেন্টেজ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। পাৰ্চেন্টেজৰ আমি আজি তোমালোকৰ লগত আলোচনা কৰিম পাৰ্চেন্টেজৰ এটা নতুন অধ্যায়, য'ত পাৰ্চেন্টেজৰ বিষয়টো হ'ল যে ইলেকশ্যন। পাৰ্চেন্টেজৰ ইলেকশ্যনৰ যিটো ইলেকশ্যনক লৈ কিছুমান কুৱেশ্যন আহে এক্সাম, যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ, সেইবোৰ ওপৰত ভিত্তি কৰি তোমালোকলৈ বেছি নহয় দুটামান ভিডিঅ' লৈ কুৱেশ্যন লৈ আহিছোঁ। গতিকে চাবা, যদি ভাল লাগে লগৰ অন্যান্য বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিবা, কাৰণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজন। চাবা, প্ৰথম কুৱেশ্যন, এক নিৰ্বাচনত দুজন প্ৰতিনিধি আছিল। এজনৰ মুঠ ভোটৰ 41% ভোট পালে আৰু 5580 ভোটত হাৰিল। মুঠ ভোট কিমান আছিল? ইয়াত মুঠ ভোট কিমান সেইটো উলিয়াব লাগে। ইয়াত মুঠ ভোট কিমান হ'ব? মুঠ ভোট আমি 100% ধৰিব লাগিব। 100% যদি 41% ভোট এজন প্ৰতিনিধিয়ে A পালে, B এ কিমান পাব? B এ তেতিয়াহ'লে 59% ভোট পাব। 59% ভোট পালে, ইয়াত কি কৈছে? ভোট পালে এজনৰ ভোট পাইছিলে 41%, আৰু আনজনৰ লগত যিজনে 59% ভোট পাইছিলে, প্ৰশ্নটো ভালকৈ পঢ়িবা, সেইজনৰ লগত কিমান ভোটত হাৰিল? 5580 ভোটত হাৰিল। তেতিয়াহ'লে মুঠ ভোটৰ সংখ্যা কিমান আছে? তেতিয়াহ'লে চাবা, ইয়াত কি কৈছে? 41% ভোট হ'লে 59% কিমান ভোট হ'ব? এইটো 18% হ'ব। 18%, এইটো 18%। ইয়াৰ 18% ভোট, ইয়াৰ 18% সেই ভোটৰ সংখ্যা দিয়া আছে। 18% ভোটৰ 5580। তেতিয়াহ'লে 1% ভোট কিমান হ'ব? 1% ভোটটো উলিয়াই ল'ব লাগিব। 310 হ'ব। তেতিয়াহ'লে 100% হ'বলৈ হ'লে 3031 হ'ব। শুদ্ধ এনচাৰ B হ'ব। তোমালোকে ভালদৰে চাবা প্ৰশ্নটো জানিলেহে তোমালোকে কুৱেশ্যনটো উলিয়াব পাৰিবা। মই এইটো শ্বৰ্ট ফৰ্মত কৈছোঁ। A 41% পালে, B এ 59। ইয়াৰ 18% ভোটৰ সংখ্যাটো দি থোৱা আছিলে। 18% ভোটৰ সংখ্যাটো 5580। 18% ইয়াক হৰণ কৰিলে 1%টো উলিয়াই ল'ব। 1% কিমান হ'ব? 310। তেতিয়াহ'লে 100 পূৰণ কৰিলে 31,000 হ'ব। দ্বিতীয় কুৱেশ্যনটোলৈ আহোঁ। একেটাই, ৰাজু, ৰবি আৰু অশোকে এক নিৰ্বাচন খেলিছিল। নিৰ্বাচনত দি যোৱা 5% ভোট অবৈধ। ৰাজুৱে মুঠ ভোটৰ 30% ভোট আৰু ৰবিয়ে 32% পালে। জয়ী হোৱা প্ৰাৰ্থীগৰাকী সকলোতকৈ কম ভোট পোৱা প্ৰাৰ্থীগৰাকীতকৈ 5136 অধিক ভোট পালে। দি যোৱা ভোট গণনা কৰা। ইয়াত কি কৈছে? নিৰ্বাচনত দি যোৱা 5% ভোট অবৈধ আছিল। 5% ভোট অবৈধ আছিল। ইয়াত লিখি ল'ব কেইজন আছে? ইয়াত 3জন আছে। লিখি লোৱাটো ভাল।
ৰবি বা ৰাজু, অশোক কি কৈছে এক নিৰ্বাচন খেলিছে। ৰাজুৱে কিমান পাইছে? ৰাজুৱে 30% ভোট পাইছিল। তাৰপিছত ৰবিয়ে কিমান পাইছিল? ৰবিয়ে 32% পাইছিল, 32% পাইছিল। তেতিয়াহ'লে অশোকে কিমান পাব? অশোকে কিমান পাব এইটো উলিয়াব লাগে। 32 30 3 60 67 হ'বলৈ হ'লে কিমান পাইছিল? 67ক 33% পাইছিল। অশোকে কিমান পাইছে? 33% পাইছিল। তেতিয়াহ'লে ইয়াত কি দিয়া হৈছে? জয়ী হোৱা প্ৰাৰ্থীগৰাকী ৰাজু, ইয়াৰ আটাইতকৈ বেছি ভোট কোনে পাইছিল? অশোকে পাইছে। অশোক জয়ী হ'ল। জয়ী হোৱা প্ৰাৰ্থীগৰাকীয়ে সকলোতকৈ কম ভোট পোৱা প্ৰাৰ্থীগৰাকীতকৈ 5136 অধিক ভোট পালে। সকলোতকৈ কম কোনে পাইছে? ৰাজুৱে পাইছে। ৰাজুৱে কিমান? 3%, অশোকে বেছি পালে। আটাইতকৈ 3% ইয়াত হেৰিটো দি থোৱা আছে 5136। 3% কাটকুট কৰিলে 11712 হয়। 1% ওলাই গ'ল। তেতিয়াহ'লে 100% কিমান হ'ব? 100% কিমান হ'ব? 100% কিমান হ'ব? 1712000 হ'ব। ইয়াৰ শুদ্ধ আনচাৰ কোনটো হ'ব? এইটো হ'ব। গতিকে তোমালোকে চাই ল'বা কুৱেশ্যনটো। ইয়াত কি কৈছে? ৰবি আৰু ৰাজু মানে কণ্টেষ্টটো উলিয়াব লাগে। ইয়াত কৈ দিছে জয়ী কোন হ'ল? অশোকেই হ'ল। আটাইতকৈ কম কোনে পাইছিলে? ৰাজুৱে পাইছিলে। ইয়াৰ মাজত ডিফাৰেঞ্চটো উলিয়াই দিয়া আছে 3%। 3%ক যদি কটা হয় তেতিয়াহ'লে 1%, 1712, 100%ৰ ভেলুটো উলিয়াই ল'লোঁ। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু চেনেলটো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।